মহাসপ্তমী দিনটোত আমাৰ হাঁহ বলি দিয়ে, বেল কাটে, তাৰপিছত দান, তাৰপিছতে বেলপাত আৰু চকলা ঔটেঙা এই সকলোবোৰ যেনিবা এই বস্তুবোৰ অহাকালিলৈ মহাসপ্তমীৰ দিনা আমাৰ এই পূজাত অৰ্চনা কৰে। বিগত বছৰৰ দৰে এই বছৰো আমাৰ মা শ্ৰী শ্ৰী কামেশ্বৰী আইতানক যেনেকৈ দুৰ্গা পূজা আয়োজন কৰোঁ, এই বছৰো দুৰ্গা পূজা আয়োজন কৰিবৰ কাৰণে আমি সকলো ৰাইজে আঞ্চলিক ভিত্তিত তথা আমাৰ ইছাই সমিতি তথা সকলোৱে একেলগ হৈ আমি পূজাখন আয়োজন কৰিব লৈছোঁ। ধেমাজি জিলাৰ অন্তৰ্গত মা শ্ৰী শ্ৰী কামেশ্বৰী আইতানৰ বহুত অৱদান আছে। ইয়াত যেনিবা বহুত মানুহে যেনিবা ইয়াত মাক যেনিবা মাৰ চৰণত ধৰি সেৱা খোজাৰ পিছত যেনিবা মাক আকৌ দিবলৈ আহে। তেখেতলোকে যেনিবা সফল হৈছে, তেখেতলোকৰ মনৰ বাঞ্ছা সিদ্ধি হৈছে। সেইটো সন্দৰ্ভতে মই নিজেই দেখিছোঁ আৰু মাৰ চৰণত যে যোনে যেনিবা মা ইয়াত আছে বুলি আমি সৰুৰে পৰা আমি দেখি আহিছোঁ আৰু যিবোৰ যেনিবা বুঢ়া জ্যেষ্ঠবোৰে যিবোৰ শিকাই থৈ গৈছে, আমি সেইটোৰ সন্দৰ্ভতে আমি এই দেৱী পূজাখন মা শ্ৰী শ্ৰী কামেশ্বৰী আইতান পূজাখন আমি সদায় মানে উখল মাখলে পালন কৰোঁ। ভাল হৈছিলে। মই যিটো জানো, মই যিটো চাই আহিছোঁ সেইটোৱে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। ইমানটো মানে ঢোলৰ বিষয়ে মই ইমান নাজানো। চাপবোৰ ঢাকি নবজায়, ঢোলে বজায়। মানে ঢোলৰ চাপতে যেনিবা মা সিহঁতি যিটো ঢোলৰ চাপটো দিলে তেখেতলোকে নিজৰ যেনিবা ঐচ্ছিক তেখেতৰ ঐতিহ্য যেনিবা গুণবোৰ যেনিবা ঢোলৰ চাপবোৰ বুজি পাই নিজেই যেনিবা আৰ্হিটো সমাজৰ আগত দেখুৱাই দিয়ে। প্ৰস্তুতিটো সম্পূৰ্ণ হৈছে। আপুনিতো চাওক যেনিবা ইমান ধুনীয়াকৈ প্ৰস্তুতি চলাইছে। প্ৰস্তুতি চলোৱাৰ পিছত যেনিবা আমাৰ ডেকা ল'ৰা ওলাই আহিছে, যুৱক যুৱতী সকলো যেনিবা ডেকা চামে ওলাই আহি ইমান ধুনীয়াকৈ যে যেনিবা প্ৰস্তুতি আৰম্ভ কৰিছোঁ, সেইটো সন্দৰ্ভতে মই আমাৰ যুৱক চাম বা যুৱতী চাম সকলোকো ধন্যবাদ দিছোঁ।